চেনেলটো আজি ৰঙালী বিহু আৰু সকলোকে ৰঙালী বিহুৰ হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো আজি গৰু বিহু, আমি এতিয়া গৰু গা ধুৱাবৰ কাৰণে আয়োজন কৰি আছোঁ আৰু ঘৰ দুৱাৰ সাৰি কৰি মানে নদীলৈ যাম, গৰু গা ধুৱাম। অলৰেডি মাহ হালধি পিছা হৈ গ'ল, এতিয়া চাটবাৰী বনাই আছে, তাৰপিছত মাখিলতি এইবোৰ মানে যোগাৰ চলি আছে। তো চাই থাকিব বলক। তো এতিয়া মায়ে ঘিলা পিঠা বনাই আছে, বা তেল পিঠা বুলি ক'ব পাৰি, বা ধূপ পিঠা বুলি ক'ব পাৰি। তো পিঠা ৰেডি হৈ গ'ল আৰু ইফালে আকৌ তিল পিঠা বনোৱা হ'ব। দিছ ইজ তিল পিঠা। এয়া চাওক, মানে ইমান ভাল হোৱা নাই, মানে অলপ আমাৰ পিঠাগুড়িখিনি অকণমান দিগদাৰ হৈ গ'ল। তো এয়া মাহ হালধি পিছা হৈ গ'ল, ইয়াত প্ৰসাদ তিওৱা হৈ আছে। চ' গাইজ, আমি এতিয়া চাহ তাহ খাই অলপ পিছতকৈ নদীলৈ যাম, চাই থাকিব। মা, সৰু মামা, ভাইটি ইহঁতক চাহ দিয়ে মাক ঠিক কৰি আছে। মাখিলতি, লাও বেঙেনা চাটবাৰীত ভৰাই আছে। তো আমি অলপ পিছতে নদীলৈ যাম। এতিয়া ভাইটিয়ে গৰু নোৱাইছে। সকলোৱেতো জানেই সকলোখিনি নিয়ম আমাৰ ৰঙালী বিহুৰ, গতিকে ময়ো মাহ হালধি সানি দিছোঁ। তাৰপিছত আমি নিজেও সানিম আৰু নদীত ঠিকমতে গা ধুম। এয়া গৰুক, আমাৰ দুটাই হয় গৰু, তো দুইটা গৰুকে ধুনীয়াকৈ সানি কৰি এতিয়া আমি চবে সানি কৰি নদীলৈ যাওঁ ব'লক। গাইজ, আমি এতিয়া নদী আহি পাই গ'লোহি। এতিয়া গৰু গা ধুৱাম আৰু মানুহক গা ধুম। তাৰপিছত এতিয়া ভাইটি, সৰু মামা, বা, মই, মা ক'লে এতিয়া গৰুক লাও বেঙেনা মাৰিম আৰু ঠিকমতে। বহুত ভাল লাগে। আমি বহুত আগতে ধেমালি কৰোঁ। গৰু গা ধুৱাই হৈ গ'ল, আমি গৰুক এতিয়া পঠাই দিওঁ। এতিয়া মানুহে গা ধুম আৰু ঠিকমতে মাৰিম। এয়া সৌমা দেখিছে পিঠিত মাৰিবলৈ লৈছে। তো আমি বহুত ধুনীয়াকৈ মানে ধেমালি কৰোঁ, আৰু আপোনালোকে কৰে নাই সকলোৱে কমেণ্টত জনাব। এইখিনিয়ে ভাল লাগে, আৰু খেল ধেমালি হওক কিবা হওক। নদীৰ পৰা আহি গ'লোঁ। এয়া মুখত ক্ৰীম চিম সানি, কাপোৰ কানি পিন্ধি এতিয়া প্ৰসাদৰ কাম কৰিব মায়ে গোঁসাই ঘৰত। তাৰপিছত জলপান খাম। এয়া মানে সৌমাক বিহুৱান দিবৰ কাৰণে ৰেডি কৰি আছোঁ। মামাকতো ভাগিনে মানে সেয়া কৰিব নাপায়, কিন্তু মায়ে নিব আৰু নিজৰ ভাই। তো এতিয়া মা গোঁসাই ঘৰৰ পৰা ওলাই প্ৰসাদ ভগাইছে। জলপান, প্ৰসাদ, পিঠা পনা সকলো ৰেডি কৰিছোঁ খাবলৈ। ভাইটিয়ে খাই আছে, আমি খাম এতিয়া। এইফালে ভিনদেউ আহিছে, তেওঁ পুৰি মাংস খাইছে, আমি জলপান খাইছোঁ। তো বহুত টেষ্টি হয়, ক্ৰীমখিনিও বহুত ধুনীয়া হৈছে আৰু ঘৰত বনোৱা গাখীৰ। এতিয়া আমি প্ৰসাদ দিবলৈ গৈ আছোঁ। আমাৰ ওচৰৰ মানুহক প্ৰসাদ দিবলৈ যাওঁ ব'লক। সন্ধিয়া জাগ দিবৰ কাৰণে গোটেইখিনি যোগাৰ কৰা হৈ আছে, আৰু গৰুক এতিয়া ভৰি ধুৱাই বিচনী মাৰি পিঠা খুৱাব লাগে। তো সেইখিনি গৰু নিয়ম কৰি তাৰপিছত আমি পাচলি যোগাৰ কৰিম। এয়া 100 এবিধ শাকৰ সাজ, মানে 100 এবিধ হ'ব লাগে। তো জিকা, আলু, মাছ, এয়া পটল, বেঙেনা, এয়া মিক্স চব্জি, হালধি কেঁচা, এয়া কেৰেলা, আৰু এয়া হৈছে 100 এবিধ শাক। মানে 100 এবিধ শাকটো পোৱা নাযায়, তো তথাপি নিয়মটোতো কৰিব লাগিব। চ' ডেটছ ৱাই। এয়া গাইজ চাওক, নৰসিংহ গছৰ পৰা ছিঙি আনিছোঁ বৰা বনাবৰ কাৰণে। বৰা মিন্স হেৰি বনাওঁ আৰু ফ্ৰাই কৰিম। এয়া হৈছে মিক্স চব্জি, এয়া কেৰেলা, এয়া শাক, আৰু এয়া মাছ। তাৰপিছত এয়া পটল ফ্ৰাই, বেঙেনা, এয়া মাটিমাহৰ বৰা, এয়া প্ৰসাদৰ চাটনি, পুদিনা চাটনি, কেৰেলাৰ চব্জি। তো সকলো ৰেডি কৰি আমি এতিয়া ভাত সাজ খাই লওঁ। তো অলপ পিছত আপোনালোকক লগ পাই আছোঁ। মায়ে এতিয়া আমাক বিচি দিছে, বিচি দিব লাগে কাৰণে। বহুত বেছি ভাল লাগিছে, বহুত মানে টোপনিও ধৰিছে। ভিডিঅ' এডিট কৰিবলৈ মন যোৱা নাই। চাওঁ, এডিট কৰিব পাৰিলে আপলোড কৰিম, নহ'লে কাইলৈ মৰ্ণিং আপলোড কৰিম। তো বেয়া নাপাব। আৰু পুনৰবাৰ সকলোকে ৰঙালী বিহুৰ বহুত বহুত হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নতুন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।